পাৰ্লাৰ ৰিলেটেড কেইটামান টপিক আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু যিহেতু আমি বহুতকেইটা সমস্যা পাৰ্লাৰত যিহেতু আমি পাই থাকোঁ। আজি এগৰাকী কাষ্টমাৰ আহিছিলে, আচলতে নাম নকওঁ, হ'লেও আজিৰ দিনতো বহুত মানুহৰ চুলিত ওকণি হোৱা দেখা যায়। আপোনালোকে কিন্তু কিছুমানে এইটো কথা মানে জোক হিচাপে লৈ পেলাই এনেকৈ কমেণ্ট নকৰিব, কাৰণ মই যিসকলে সেইটো প্ৰব্লেম ভুগি আছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বহুতে ভাবে যে মেডিকা দিলে গুচি যাব, আৰু মেডিকাটো আচলতে আপুনি দিলেও ওকণিটো কেতিয়াও শেষ হৈ নাযায়। কিছুমানে জেতুকাও ইউজ কৰে বা পিঁয়াজৰ ৰস ইউজ কৰে। তাতকৈ আপুনি এটা বস্তু ইউজ কৰি চাব, একদম আপোনাৰ সপ্তাহত আপুনি দুবাৰ মাত্ৰ ৱাছ কৰিব, সেইটো দি পেলাই প্ৰথমবাৰতে আপুনি ৰিজাল্টটো পাই যাব। আৰু আপুনি এবাৰ ট্ৰাই কৰি চাব। নামটো হ'ল আইভেৰা বুলি এটা চেম্পু পাব। সেই চেম্পুটো আপুনি ইউজ কৰি একদম প্ৰথমে খুব ধুনীয়াকৈ চেম্পু দি পেলাই মূৰটো ধুৱাই, তাৰপৰা আপুনি আইভেৰাটো লগাই পেলাই অকণমান দেৰি জাষ্ট ৰাখি অলপ দেৰি মাছাজ কৰি পেলাই ৱাছ কৰি দিবচোন। যিমান ওকণি থাকিলেও সেইটো একেবাৰে চাফা হৈ যাব। ইয়াৰ উপৰিও আৰু এটা টপিক লৈছোঁ, আমি যিটো বহুত বেছি প্ৰব্লেমেটিক পাই থাকোঁ, বেছি কিছুমানৰ পিম্পলছ উঠে বা কিছুমানৰ এই ডাৰ্ক স্পটবিলাক বহে, তিল টাইপৰ হয়, বা কিছুমানৰ চেনি পৰা বুলি যিটো কয়। আচলতে আপুনি আমি বহুতে এনেকুৱা হয় যে আপুনি যি প্ৰডাক্ট মাৰ্কেটত এভেইলেবল আহি গৈছে, কিছুমানে খুব ভাল বুলি এডভাৰটাইজিং কৰিলে আপুনি স্কিনত লগাই লয়। সেইটো কাম আপুনি কেতিয়াও নকৰিব, কাৰণ যিটো স্কিন মোৰ কাৰণে হয়তো ভাল হ'বও পাৰে, সেইটো আপোনাৰ কাৰণে ভাল নহ'বও পাৰে। আপোনালোকে একদম ঘৰুৱা এটা পদ্ধতি ইউজ কৰিব পাৰে, কিন্তু মই আপোনালোকক ছাজেষ্ট কৰিম যে পাৰ্লাৰ বুলিয়ে নহয়, আপোনালোকে মাহত এবাৰ হ'লেও ফেচিয়েলটো কৰাওক। বহুতে ভাবে যে ফেচিয়েলটো কৰালে স্কিন ৰ'দত ওলাই গ'লে বেয়া হয়, এনেকুৱা ধৰণৰ বহুতে মন্তব্য কৰে। কিন্তু যিসকলে কৰে তেওঁলোকে গম পায়, আৰু যিসকল নকৰাবোৰে সদায় কয় যে ফেচিয়েল কৰিলে বোলে স্কিনটো বেয়া হয়। ফেচিয়েলটো কৰাইছে, আপুনি কেতিয়াবা ৰিজাল্টবিলাক বহুত বেয়া পাইছে, সেইটো আচলতে এইটো কাৰণে হয় আপোনাৰ স্কিন টোনৰ লগত সেই ফেচিয়েলটো মিলা নাই, আৰু আপোনাৰ ক্ৰীমটো আচলতে আপোনাৰ স্কিনত কি লগাব লাগে সেই বস্তুটো প্ৰপাৰলি জানিব লাগিব। আপুনি ঘৰতো ব্যৱহাৰ কৰি চাব পাৰে, পাৰ্লাৰত নকৰিলেও, কিন্তু মাহটোত এবাৰ ফেচিয়েলটো কৰাব। আৰু দ্বিতীয়তে আমি ৰাতি স্কিন কেয়াৰটো ল'ব লাগে। আপুনি শোৱাৰ আগমুহূৰ্তত নাইট ক্ৰীম সকলোৱে কিনিব নোৱাৰিবও পাৰে। আপোনালোকে একেবাৰে সহজতে এটা বস্তু পাব, যিটো আমি নাৰিকল তেল সকলো ঘৰতে থাকে। নাৰিকল তেলটোৰ লগত ভিটামিন কেপচুলটো ভিটামিন কেপচুলটো অকণমান ফুটা কৰিলে তাৰ ভিতৰত এটা জেল থাকে। সেই জেলটো উলিয়াই আপোনালোকে স্কিনত লগাওঁতে অকণমান লেকেটা নিচিনা অলপ লাগিব বস্তুটো, যিটো আমাৰ ভিটামিন কেপচুলটো ভিতৰ সেইখিনি খুব বেছি ডাঠ, অকণমান লেজুৱাটো। আপোনালোকে তাৰ লগত অকণমান নাৰিকল তেল মিক্স কৰিব। মিক্স কৰি পেলাই আপোনালোকক মই মোৰ ভিডিঅ'ত যিহেতু মাছাজ কেনেকৈ কৰিব লাগে সেইটো দেখাইছিলোঁ, আপোনালোকে তেনেধৰণে ৰাতি মাছাজটো কৰি পেলাই কণ্টিনিউ কৰিব। আপোনালোকে কেইদিনমান কৰিলে যিহেতু কেতিয়াও স্কিনৰ ৰিজাল্টবিলাক নাপায়। কিছুমানে এই একমাহ কৰিলে বা এই 2-3 দিন কৰাৰ পিছতে ভাল নাই পোৱা, সেইটো নহয়। আপুনি ডেইলি আমি এতিয়া কিমান মেকআপ কৰোঁ, মেকআপ কৰাৰ পিছতো স্কিনবিলাক আচলতে সতেজ বা স্কিনবিলাক বেয়া নহ'বৰ কাৰণে সেইখিনি স্কিন কেয়াৰ আমি ল'বই লাগিব। আৰু মোৰ নিজৰ ক্ষেত্ৰতো কেতিয়াও বেলেগ একোৱে নলগাওঁ, আৰু ৰাতি সদায় স্কিন কেয়াৰ হিচাপত নাৰিকল তেল আৰু ভিটামিন কেপচুলটোৱে লগাওঁ। সেইটো অকল যে মহিলাৰ ক্ষেত্ৰতে এনেকুৱা নহয়, পুৰুষেও লগাব পাৰিব। আপোনালোকৰ যিসকলৰ এনেকুৱা ধৰণৰ ক'লা দাগ পৰে, আপোনালোকে ভিটামিন কেপচুলটো লগাই পেলাই, মই যেনেকৈ দেখাইছোঁ ফিংগাৰটো দেখিছেনে, এনেকৈ কৰি পেলাই জাষ্ট ওপৰলৈ। আমি কেতিয়াও স্কিনবিলাক এনেকৈ কেতিয়াও মাছাজ নকৰিব দেই। কিছুমানে ক্ৰীমটো এনেকৈ লগাই, কেতিয়াও নকৰাব। ক্ৰীম সদায় অকণমান হাতত লগাই এনেকৈ ডেপ কৰিব লাগে। আমি ক্ৰীম কেতিয়াও হাতৰ তলুৱাত নকৰিব। আৰু ফেচিয়েল বা মাছাজ কৰোঁ হাতৰ তলুৱেদি, আমি কেতিয়াও ফেচিয়েল মাছাজবিলাক নকৰোঁ, সদায় ফিংগাৰৰ সহায়েৰে কৰোঁ। আৰু আপোনালোকে ভিটামিন কেপচুলটো আৰু নাৰিকল তেল যেতিয়া মিক্স কৰিব, সদায় মুখত প্ৰথমতে এনেকৈ কৰি ধুনীয়াকৈ লগাই ল'ব। তাৰপিছত আঙুলিৰে খুব ধুনীয়াকৈ এনেকৈ মালিচটো কৰিব, আৰু এইখিনি এৰিয়াটোত খুব ওপৰলৈ এনেকৈ কৰিব। আৰু কিছুমানৰ কিছুমান ৰেখা পৰে, যিটো আমি বলি ৰেখা বুলি কওঁ, বা কিছুমানৰ আপোনাৰ বয়সৰ চাপটো পৰে, সেইটো নাইকিয়া কৰিবৰ কাৰণে আপুনি একদম ইজিকৈ ফিংগাৰকেইটা এনেকৈ লগাই ল'ব। লৈ পেলাই আপুনি এনেকৈ আনি পেলাই খুব ধুনীয়াকৈ এনেকৈ কৰিব। আৰু ইটো ছাইডেও ঠিক তেনেকৈ কৰিব, আৰু এটা এনেকৈ কৰি ইয়াত লাহেকৈ এইটো প্ৰেছাৰটো কৰিব। ৰাতি শোৱাৰ আগত খুব ধুনীয়াকৈ এনেকৈ আপোনালোকে মাছাজটো কৰি ৰাখিব। চাবচোন, আপোনালোকে কণ্টিনিউ কৰিব, কিন্তু কিছুমানে 2 এদিন কৰাৰ পিছতে ৰিজাল্ট নাই পোৱা বুলি এৰি দিয়ে। আৰু মই কি ক্ৰীম ইউজ কৰোঁ আজি আপোনালোকক সেইটোও দেখাইছোঁ।
মই ইউজ কৰোঁ এটা ডক্টৰৰ পৰা লওঁ এই চানবাৰ্ণ বুলি এইটো আপোনালোকে ইউজ কৰক মই একদম আগৰ পৰা বেলেগ মাজতে লৈছিলোঁ আপোনাৰ অৰিফ্লিমৰ ইভেন আউট ডে ক্ৰীম এইটো মোৰ ওচৰত ষ্টক যিহেতু আছে মই সেইটো ভালেই পাওঁ সেইটো লগাওঁ আৰু বাকী বেছিকৈ লগাওঁ এইটো চানবাৰ্ণ এইটো মোৰ ঠাণ্ডা দিন গৰম দিন বুলি নহয় এনি টাইম এইটোৱে লগাওঁ ইয়াৰে আৰু এটা আছে আপোনাৰ এইটো একে হয় এইটো SPF 31 SPF 31 চানবাৰ্ণৰ আৰু এইটো একে এইটো আপোনাৰ ইয়াত SPF ইয়াত লিখা আছে 35+ আপোনালোকে এইটো ডক্টৰৰ পৰাও ল'ব পাৰিব মই ঠিক তেনেকৈ যিহেতু লগাওঁ আৰু এইটো বাহিৰে আৰু মই একোৱে নলগাওঁ দিনত হ'লেও ক'ৰবাত যাবলগীয়া হ'লে বা ৰাতি যাবলগীয়া হ'লেও এইটোৱে লগাওঁ আৰু আপোনালোকৰ মেকআপৰ আগত আপোনালোকে যদি খুব সঘনাই মেকআপ কৰি থাকিবলগীয়া হয় আমি যিহেতু চবৰে বেলেগ বেলেগ আমি প্ৰাইমাৰ যিহেতু এইবিলাক বস্তু ইউজ কৰোঁৱে তথাপিও মই সদায় স্কিন ছেফটিৰ কাৰণে নাৰিকল তেলটো কিন্তু বহুত বেছি ইউজ কৰোঁ আৰু মেকআপ কৰাৰ আগতো মই নাৰিকল তেলটো একদম লাইটকৈ হ'লেও এবাৰ হ'লেও লগাই লওঁ স্কিনত আৰু যেতিয়া আমি স্কিন ৰিমুভ কৰোঁ আচলতে বহুত মেকআপ আৰ্টিষ্টেও ক'ব পাৰে যে এইটো বেয়া হ'ব পাৰে বেয়া কিবা কিবি কমেণ্ট কৰিব পাৰে কিন্তু মই কেনেকুৱা মানে মই কি ইউজ কৰোঁ মই যিহেতু ভাল পাইছোঁ সেইটো কাৰণে আপোনালোকক জনাইছোঁ মই এইটো বস্তু ইউজ কৰোঁ আৰু মেকআপ যেতিয়া আমি ৰিমুভ কৰোঁ মেকআপ ৰিমুভাৰ যদিও আজিকালি এভেইলেবল আছে মই কিন্তু সদায় অলপমান কটনত নাৰিকল তেল দি পেলাই মেকআপটো ৰিমুভ কৰোঁ তাৰপিছত ধুনীয়াকৈ ফেচ ৱাছ দি মুখখন ধোৱাৰ পিছত আকৌ ৰাতি ধুনীয়াকৈ এই ভিটামিন কেপচুলৰ লগত নাৰিকল তেলটো ব্যৱহাৰ কৰি লগাই থৈ দিওঁ আপোনালোকেও কৰি চাব আৰু যিসকলৰ খুব বেছি স্কিনৰ প্ৰব্লেম আছে আপোনালোকে কেনেকৈ মাছাজটো কৰিব ৰাতি হোৱাৰ আগত যদি আপোনালোকে বিচাৰে কমেণ্ট কৰিব মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মনত ৰাখিব আইভেৰাটো ইউজ কৰক 110% মোৰ ফালৰ পৰা ক'ম যে আপোনালোকৰ এটা উপনি নাথাকিব আৰু আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ কেনেকুৱা পালে কিন্তু কমেণ্টত জনাবলৈ নাপাহৰিব দেই বাই বাই